कर खरबगु ना कर जाकेरी नहीं के उपा तुहारी शरण को रेणु शत कोटि बारे करू प्रणाम बारे करू प्रणाम बारे करू प्रणाम पद्म सम नाभिजार प्रणाम बारंबार नमो पद्म सममाला धारी नमो पद्म समनेत्र पदजार शतपत्र नमो भक्तर भय हरिरा नमो भक्तर भय हरि এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বাপ বান্ধৱ আৰু আই মাতৃ তথা যুৱক যুৱতী আৰু শিশু সমস্তৰ চৰণত প্ৰণিপাত আৰু সেৱা নিবেদন কৰি আমি জয় জয়তে কৃপালু বাপজনাই এৰি থৈ যোৱাৰ পৰাই পোনপ্ৰথমে পাঠভাগিলৈকে আগবাঢ়িছোঁ। আমাৰ লগত আজি পাঠত অংশগ্ৰহণ কৰিব ইতিমধ্যে আপোনাসবে সমন্বিত কৰিছে লখিমপুৰ জিলা শাখাৰ ইতিমধ্যে শিৱসাগৰ ONGC কলনীৰ সন্মানীয় নামঘৰীয়া প্ৰভু মোৰ দাদা হেমন্ত হাজৰিকা বাপজনাই। গতিকে আমি দুইজনে পুনে পুনে পাঠভাগিলৈকে আগবাঢ়িছোঁ আৰু পাঠৰ অনুসাৰে আমি আলোচনা আপোনালোকৰ মাজত সেৱা ধৰিম। পুনে পুনে আমি পাঠলৈকে গৈছোঁ। কৃষ্ণ হে ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ হে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমান ৰাম কস্মিতে লোক কক ৰাইলাহি ধৰ্ম নুবুজিলা তুমি উবে ধৰত মৰ্ম হে ৰাম
গৰিহিত কৰ্মকো কহিলা ধৰ মবুলি তোমাৰ বচনে লোক নাখিলা সমুলি স্বভাৱে লম্পত বিষয়ত অনুৰাগ স্বৰ্গকা পাইব বুলি ৰংগে কাতে সংস করই নানা হিংসা ধর্ম নানা দেব পূজ পুণ্যক্ষয় ভইলে দুনাই নরক তমজ যদি জ্ঞানী গণে তাক করে নিবারণ আর কি তার বাক্য কন মানে কো জন হে রাম বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত হে পকতি কহিলা তুমি আনখে ধৰ্ম কও নকহিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ৰাম সিজিল তোমাত ঋষি পৰম অন্যায়ী নাহি সুস্থ চিত্ত তব এহি ও ভি প্ৰায় বাৰু কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তিভাজন আজি অতীতমঞ্জিত পবিত্ৰ বৰনামঘৰ বৈকুণ্ঠপুৰী স্থলীত পৰম সন্মানীয় কৃপালু প্ৰমোদ বৰবৰা বাপজনাৰ তথা পৰিয়ালবৰ্গৰ আতিথ্যত স্থানীয় সাধু সমস্তৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ জ্ঞান যজ্ঞ ভাগৱত পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানৰ আজি পৰম পবিত্ৰ স্থলীত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কৃপালু বাপ বান্ধৱ সমস্ত ব্ৰজধামৰ গোপী সদৃশ মাতৃস্বৰূপা আই সমস্ত দেশ তথা জাতিৰ মেৰুদণ্ড সদৃশ যুৱক যুৱতী সমন্বিতে বন্ধু বান্ধৱীসকল আৰু শিশু কৃষ্ণ সদৃশ কণ কণ ভাইটি ভণ্টি মইনা মইনী ভক্তসকল জয় জয়তে আমি আপোনাসব মহামহন্তৰ দুখানি অভয় পদপংকজত আমাৰ শিৰ নত কৰি
ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আমি সেৱা নিবেদন কৰিছোঁ ইতিমধ্যে আপোনালোকৰ মাজত ভাগৱতৰ অমৃতময় মুখলধাৰ বৰষুণেৰে আপোনালোকৰ হৃদয় জীপাল কৰা আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমন্ত্ৰিত বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ কৃপালু ভাগৱত পৰ্যালোচক ৰন্তু শইকীয়া বাপজনা আৰু তেখেতৰ লগত অংশগ্ৰহণ কৰা পাঠক বাপজনাকো আমি আন্তৰিক শ্ৰদ্ধাভৰা সেৱা জনাইছোঁ। আমি সেৱা নিবেদন কৰিছোঁ বৰ্তমান পাঠৰ আসনত অধিষ্ঠিত কৃপালু হাজৰিকা বাপজনা। আমি সেৱা নিবেদন কৰিছোঁ অতি আগ্ৰহ আৰু হেঁপাহেৰে ভকত সেৱাৰ যোগেদি আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি এই গাঁও তথা এই অঞ্চললৈ ভক্তিৰ ৰস জীপাল কৰিবৰ কাৰণে যি ঈশ্বৰৰ সেৱক হৈ এই অনুষ্ঠানভাগী আয়োজন কৰিছে তেৰাৰ লগতে তেৰাৰ পৰিয়ালবৰ্গক আমি আন্তৰিক শ্ৰদ্ধাভৰা সেৱা জনাইছোঁ। কৃপালু বাপ বান্ধৱ আই মাতৃসকল, এনে এক মহান অনুষ্ঠানত এই পবিত্ৰ স্থলীত বিশ্বনাথ চাৰিআলিৰ পৰা আপোনাসৱে আমাক ভাগৱতৰ এজন ব্যাখ্যাকাৰ বক্তা আলোচক হিচাপে আমন্ত্ৰণ কৰি আনিছে। যে আপোনালোকে ভাবিছে যে প্ৰথমজন ব্যক্তি আমি বিশ্বনাথ চাৰিআলিৰ পৰা আমন্ত্ৰণ কৰি আনি তেওঁৰ যোগেদি যি আধ্যাত্মিক পৰমাত্মাৰ ৰস পাম, দ্বিতীয়জনৰ পৰাও আমি ঠিক তেনেধৰণেই কেতিয়াও নুবুজা, কেতিয়াও নজনা, কেতিয়াও নিশিকা কথা তেখেতৰ যোগেদি আমি জানিব পাৰিম, এই লক্ষ্যৰে আজি আপোনাসৱে আমাক আমন্ত্ৰণ কৰি আনিছে। কিন্তু আমি এই ভাগৱত ৰূপী নৌকাখনৰ এজন তৃতীয় শ্ৰেণীৰ সেৱক শ্ৰোতা যাত্ৰী। গতিকে আপোনাসৱৰ পদধূলি শিৰত লৈ কৃষ্ণ কথা অকণমান আদান প্ৰদান মত বিনিময় কৰি দুই এটা কথা আপোনালোকৰ যোগেদি বুজিবৰ কাৰণে, জানিবৰ কাৰণে, শিকিবৰ কাৰণে চেষ্টা কৰি মাত্ৰ আপোনাসৱৰ আজ্ঞা পালন কৰিবৰ কাৰণে আসনস্থ হৈছোঁ। ইয়াত যদি আমি কওঁতে আসনে বৈখনে অপৰাধ হৈ গৈছে বা হ'ব, তাৰ বাবে আগতীয়াকৈ আমি মাৰ্জনা বিচাৰিলোঁ। পৰম কৃপালু বাপ বান্ধৱ আই মাতৃসকল, ইমান সময়ে ভাগৱতৰ পদৰ ক্ৰম অনুসাৰে বিভিন্ন শাস্ত্ৰীয় যুক্তিৰ তত্ত্বৰে আপোনাসৱক কৃপালু বাপজনাই সকলোকে মোহিত কৰি ৰাখিছিল, আনন্দিত কৰিছিল। আমি মাত্ৰ পদবন্ধেহে কথাকেইটা ক'বলৈ চেষ্টা কৰিম, আপোনাসৱে কৃপা কৰিব। এতিয়া কৃপালু বাবাই সমস্ত আমি প্ৰত্যেকজন ব্যক্তিয়ে পৃথিৱীলৈ জন্ম হৈ ভগৱন্তৰ কৃপাত আহিলোঁ। তে আমাৰ নাম কি? আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আহিলোঁ। তে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি এই পৃথিৱীলৈ অহাৰ লগে লগে ভগৱন্তই আমাৰ এই সংসাৰ নামৰ ব্যৱস্থাটোত এটা ব্যাধি দি দিলে, যিটো ব্যাধি হ'ল মনৰ মাজত প্ৰৱেশ কৰে, মনৰ ব্যাধি। আৰু এই ব্যাধিটোৰ নাম হ'ল ভৱৰোগ। এই ভৱৰোগযুক্ত যিটো মনৰ দ্বাৰা সৃষ্টি হোৱা ব্যাধি, এই ব্যাধিৰ বীজাণুনাশক এটা সুন্দৰ মহৌষধ আমাক দি দিলে ভাগৱতৰ যোগেদি। কি দি দিলে? ভগৱন্তৰ ভক্তিময় নামযুক্ত মহৌষধ। এয়া আমি প্ৰত্যেকজন ব্যক্তিয়ে পান কৰিব লাগিব। কিন্তু পান কৰিবলৈ যাওঁতে আপুনি
মানুহৰ জীৱন পালে বুলিয়ে যে আপোনাৰ জীৱনটো পোহৰেৰে পাৰ হ'ব তেনেকুৱা কথা নাই। সেইকাৰণে আপুনি সুন্দৰ পোহৰ পাবলৈ হ'লে আন্ধাৰৰ সন্মুখীন হ'ব জানিব লাগিব। কাৰণ ভগৱন্ত কৃষ্ণয়ো অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৈ ভাৰতবৰ্ষৰ ধুনীয়া ধুনীয়া ঠাইবিলাক থকাৰ পিছতো তেওঁ কিন্তু ঘোৰ অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰতহে জন্মগ্ৰহণ কৰিছিল। গতিকে আমিও ভক্তিময় জ্যোতিৰে আমাৰ সংসাৰ আগবঢ়াবলৈ হ'লে মায়াৰ অন্ধকাৰৰ আমি সন্মুখীন হ'বই লাগিব। অন্ধকাৰটো বেয়া বুলি ভাবি যদি তাক সন্মুখীন হ'বলৈ আমি যদি কষ্ট পাওঁ, আমি যদি সেই আন্ধাৰ সন্মুখীন হ'বলৈ যাওঁতে যদি আমি নিজক হেৰুৱাই পেলাওঁ, তেতিয়াহ'লে আমি আমাৰ জীৱন সফল কৰিব নোৱাৰিম। মায়াৰূপী আন্ধাৰ আৰু কলিৰূপী মলিনতাই আমাক চাৰিওফালৰ পৰা বেৰি আছে। ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি এটা কথা উপলব্ধি কৰিব লাগিব, আমি কোন? আমি কোন? আমি সব মৰিবলৈ যোৱা সংসাৰৰ যাত্ৰী। আমি প্ৰত্যেকে কিন্তু মৰিবলৈ গৈ আছোঁ। এতিয়া ভাগৱতে তেতিয়াহ'লে মৰিবলৈ যোৱা মানুহবিলাকক কি কৰিব? গতিটো পৰিৱৰ্তন কৰি দিব। আমি মৰিবলৈ যোৱা যাত্ৰী হিচাপে আমাৰ জীৱনৰ গতি পৰিৱৰ্তন কৰি দিব ভাগৱতে। কেনেকৈ? মৰা মানুহে তৰণলৈ গতি কৰিব। এতিয়া আমি ক'লোঁ বুলিয়েতো আপোনালোকে বিশ্বাস নকৰিব, তাৰ প্ৰমাণ দিব লাগিব নহয়। প্ৰমাণ আন কোনো নহয়, এই ভাগৱতৰ অন্যতম শ্ৰোতা ৰজা পৰীক্ষিত। যিজন ব্যক্তিয়ে পৃথিৱীৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা বুলি ভাগৱতৰ প্ৰথম স্কন্ধতে সিদ্ধান্ত দিছে। কি বুলি? ভীত যেন খাটে পৃথিবীৰ ৰাজা যত কৃষ্ণৰ ভকত এন্তে মহাভাগৱত। পৃথিৱীৰ অন্য প্ৰান্তৰ ৰজাবিলাকে পৰীক্ষিতক মহাভাগৱত জ্ঞান কৰে, দেখিলেই ভৰিত ধৰি সেৱা কৰে। প্ৰবল প্ৰতাপী গুণসম্পন্ন এজন ব্যক্তি হোৱাৰ পিছতো তেওঁক কিন্তু কলিয়ে নেৰিলে। এতিয়া আপুনি নাভাবিব চেলেং চুৰীয়া গামোচা পিন্ধি ঈশ্বৰৰ নাম গাইছোঁ বুলি যে আমাক কলিয়ে নাপাব, তেনেকুৱা কোনো কথা নাই। খালি আমি কলিৰ পৰা সাৰিবৰ কাৰণে যত্ন কৰিব লাগিব। এতিয়া পৰীক্ষিত ৰজাক কলিয়ে পোৱাৰ লগে লগে চিন্তাৰ পৰিৱৰ্তন হৈ গ'ল। কি চিন্তা আহিল? মই ৰজা, স্বীকাৰ কৰাটো মোৰ ধৰ্ম। নিজে হাতত ধনুষৰ লৈ স্বীকাৰ কৰিবলৈ গৈ নিৰ্দোষী সমীক মুনিৰ ডিঙিত মৰা সাপ আৰি পৰৱৰ্তী সময়ত অভিশপ্ত হ'ব লগা হ'ল। অৰ্থাৎ আন্ধাৰৰ সন্মুখীন হ'ল। কিন্তু ভকত বৈষ্ণৱ সাধু মহন্তই প্ৰবল কঠিন আন্ধাৰৰ সন্মুখীন হ'লেও সেই আন্ধাৰক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিব পাৰে। তাৰ প্ৰমাণ পৰীক্ষিত ৰজা। সিংগী মুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তই মৰিবি। লগে লগে তেওঁ কি কৰিলে? যে এই কথাটো কৈ মোক তুমি পৰম উপকাৰ কৰিলা। আজি যদি তুমি মোক অভিশাপ নিদিলাহেঁতেন মই যে মৰিম, মই এই কথাটো গমেই নাপালোহেঁতেন। মৃত্যুযুক্ত চৰম অভিশাপক আশীৰ্বাদলৈ ৰূপান্তৰিত কৰিব যিজনে পাৰে, সেইজনেই ভকত, সেইজনেই বৈষ্ণৱ, সেইজনেই মহন্ত। গতিকে এতিয়া আপুনি ভাগৱত শুনি পেলাই ঘৰলৈ যাওঁতে যদি আপোনাক কৈ দিয়ে ক'ৰ পৰা আহিলে, বোলে ভাগৱতৰ পৰা আহিলোঁ, ঠিক আছে আপুনি 7 দিনৰ ভিতৰত মৰিব। লগে লগে কি কৰিব? কাৰোবাৰ হয়তো মূৰ্ছা যাব, আৰু কোনোবাই হয়তো নিজৰ পুত্ৰ কন্যা নিজৰ কথা ভাবোঁতে ভাবোঁতে মৃত্যুৰ সময় আহি পাই যাব, আৰু লগে লগে তেওঁ সংসাৰৰ পৰা গুচি যাব লাগিব। কিন্তু পৰীক্ষিত ৰজাই আমাক এটা আদৰ্শ দিছে। মৃত্যুৰ কঠিন চৰম অভিশাপ পোৱাৰ পিছতো নিজক নেহেৰুৱালে। ৰাজ্যৰ সমস্ত দায়িত্ব জন্মেজয়ক দি গংগা নদীৰ পাৰত বহি মহামুনি শুকদেৱৰ যোগেদি ভাগৱত শুনি 3টা তত্ত্বৰ যোগেদি নিজৰ জীৱনৰ পৰিৱৰ্তন কৰি তৰি থৈ আমালৈ ভাগৱতত আদৰ্শ থৈ গুচি গ'ল। এতিয়া ডাঙৰ কথাটো হ'ল এইটোৱে যে পৰীক্ষিত ৰজাই যদি গংগা নদীৰ পাৰত বহি 7 দিন ভাগৱত শুনি শুকদেৱৰ যোগেদি 3টা তত্ত্বৰ যোগেদি
এই সংসাৰ মৰণ সংসাৰক তৰণলৈ পৰিৱৰ্তন কৰিব পাৰে, তেতিয়াহ'লে আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহি এই শিৱসাগৰৰ আপোনালোকৰ এই পবিত্ৰ নামঘৰস্থলীত আপোনালোকৰ দৰে ভকতৰ সান্নিধ্যত আমি তৰিব নোৱাৰিম কিয়? এই প্ৰশ্ন আগত ৰাখি আমি প্ৰত্যেকে ভাগৱত শুনিব লাগিব। গতিকে পৰীক্ষিতে 3টা তত্ত্বৰ যোগেদি তৰিলে। 1 কি পালে? অসতু মা সৎগময়, অসত্যৰ বিপৰীতে সত্যৰ সন্ধান পালে। আমি ভাগৱতৰ যোগেদিও সত্যৰ সন্ধান কৰিব লাগিব। সত্য মানে কি? তুমি হেকে বল সঞ্চা সবে মায়া ময় তোমাতে হে হন্তে উয়ে সৃষ্টি স্থিতি লয়। ভগৱন্তই সঁচা, বাকী সকলোবিলাক দেহাত্মা, মিছা আৰু মায়া। ভগৱন্তই আত্মা, তেওঁ স্বতন্ত্ৰ, আমিবিলাক পৰতন্ত্ৰ। এই চিন্তা যি উপলব্ধি কৰিব তেওঁ সত্যৰ লগত সহবাস কৰিব পাৰিব। 2 নম্বৰ তত্ত্ব কি পালে? তমসুমা য়ুতি গময়, আমাৰ জীৱনটো কলিৰূপী মায়াৰ আৱৰণে আন্ধাৰ কৰি ৰাখিছে। গতিকে আজিৰ দৰে সৎসংগলৈ আহি পৰম পুৰুষ ভগৱন্তই ভাগৱতৰ যোগেদি যি জ্যোতি জ্বলাই আমাক সেই জ্যোতি হৃদয়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে সুবিধা দিছে, এই জ্যোতি শ্ৰৱণৰ যোগেদি হৃদয়ত প্ৰতিষ্ঠা কৰিব লাগিব। 3 নম্বৰ তত্ত্ব মৃত্যুমা অমৃতংগময়, আমি মৰিম সঁচা, কিন্তু আমি মৰিলেও মৃত্যুলৈ ভয় নকৰোঁ, সাহসেৰে মৃত্যুক জয় কৰিব পাৰিম। এই চিন্তাক ভাগৱতৰ যোগেদি যি উপলব্ধি কৰিব তেওঁ সংসাৰত আৰু ভয় খাব লগা নাথাকে। যাৰ কাৰণে এতিয়া পদবন্ধে কৈছে যে পৃথিৱীত ভুল নকৰা মানুহ কোনো নাই, কিন্তু ভুল কৰিলে বুলিয়ে ভুলত পতিত হৈ নাযাব। ভুলৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে কোনটো ভাল বস্তু ল'ব লাগে তাক আমি উপলব্ধি কৰিব লাগিব। তাৰ প্ৰমাণ আজি কোনে দি দিলে? ভগৱন্তৰ 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ ব্যাসদেৱে ভুল এটা কৰিলে, আৰু এটা ভুলৰ সেই ভুলটোৰ যোগেদি তেওঁৰ দ্বাৰা অসংখ্য ভুল কাৰ্য সংঘটিত হ'ল, আৰু সেই ভুলত ক'ব নোৱাৰা হৈ অস্থিৰ হৈ তললে মুখকে কোনো সমিধান সূত্ৰ নাপাই বদৰিকাশ্ৰমত বহি আছিল। গতিকে আমিও এটা কথা উপলব্ধি কৰিব লাগিব, এতিয়া ব্যাসদেৱ বহিছে বদৰিকাশ্ৰমত। এতিয়া আপুনি আমিও কেতিয়াবা জীৱনত সমাধান কৰিব নোৱাৰা সমস্যাই যেতিয়া আমাক জুমুৰি দি ধৰে, আমি যেতিয়া কিবা এটা ভুল কৰি তাৰ কোনো সমিধান নাপাওঁ, তেতিয়াও কিন্তু আমি এখন আশ্ৰমত বহি থাকোঁ। আমি বহি থকা আশ্ৰমখনৰ নাম হ'ল গৃহাশ্ৰম। আমাৰ 4 আশ্ৰমৰ ভিতৰত আমি গৃহাশ্ৰমত কোনোবা এটা আছুতীয়া কোঠাত অকলে অকলে বহি থাকোঁ, কোনোবাই মাতিলেও আমাৰ খং উঠে। আৰু সেই সময়ত আমাক কোনে উদ্ধাৰ কৰিব? গুৰু আৰু সৎসংগই উদ্ধাৰ কৰিব। এতিয়া নাৰদ হ'ল ব্যাসৰ কাৰণে সৎসংগ। এতিয়া আপুনি আমিও মানুহ হিচাপে পৃথিৱীলৈ অহাৰ লগে লগে এই সংসাৰৰূপী কঠিন বিপৰ্যয়ৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আমি আজি এই এনেধৰণৰ অনুষ্ঠানৰ যোগেদি আমি সৎসংগৰ কাষ চাপিছোঁ। নহ'লেনো বাৰু আপোনালোকে এটা কথা চাওক, এই ভাগৱতখন প্ৰত্যেকৰে ঘৰে ঘৰে আছে, তথাপিতো গৃহস্থই নিমন্ত্ৰণ দিয়াৰ লগে লগে নিজৰ দহুবন ক্ষতি কৰি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে বা শেষ পৰ্যন্তলৈকে যে আমি শুনিছোঁ কেলে? এই নামঘৰত প্ৰতিষ্ঠা কৰি থোৱা ভাগৱতখনত আৰু ঘৰত থকা ভাগৱতখনত কিবা বেলেগ কথা লিখা আছে নেকি? একেইটো লিখা আছে, কিন্তু আমি কিয় আহিছোঁ? কাৰণ অকলে অকলে পঢ়িলে জ্ঞানহে হ'ব, কিন্তু জ্ঞানৰ বিকাশ নহ'ব। কেতিয়ালৈকে? যেতিয়ালৈকে আমি সৎসংগ নলওঁ। এই সৎসংগৰ মহিমাটো এতিয়া দেখুৱাই দিছে। ব্যাসদেৱৰ মনৰ মাজত চলি থকা যিটো বেমাৰ, সেই বেমাৰটো নাৰদে ব্যাসৰ মুখখন দেখিয়ে গম পাই গ'ল, আৰু লগে লগে সুধিলে তুমি কিয় এনেকৈ অস্থিৰ হৈ আছা? আৰু ব্যাসে কৈছে মই নিজেও নাজানো মোৰ কি হৈছে, আপুনিহে জানিব বুলি কৈ দিলে। 24 অৱতাৰৰ অৱতাৰী পুৰুষ হৈও গুৰুক
মহিমামণ্ডিত কৰিবৰ কাৰণে, গুৰুক মান্যতা কৰিবৰ কাৰণে ইমান সুন্দৰ ব্যৱস্থাৰে ব্যাসদেৱে আমাক এই তত্ত্বটো দেখুৱাবলৈ যত্ন কৰিছে। গতিকে যেতিয়াই নাৰদক ক'লে যে আপুনিয়ে মোক বুজাই দিয়ক, লগে লগে ব্যাসে কোৱা কথাখিনিৰ উত্তৰ এতিয়া নাৰদে দিবলৈ আৰম্ভ কৰিছে। খালি আমি এটা কথা চাব লাগিব, নাৰদে ব্যাসক যিখিনি ভুলৰ কথা ক'লে সেই ভুলখিনি আপুনি আমি কৰিছোঁ নেকি? কেৱল ভাগৱতৰ শব্দগত অৰ্থটোৰ লগত আমি গুৰুত্ব দিলে নহ'ব। বাস্তৱিকভাৱে ব্যাসে যিখিনি ভুল কৰিলে সেই ভুলখিনি যাতে আমাৰ দ্বাৰা নহয় তাৰ কাৰণেহে এই কথাখিনি অৱতাৰণা কৰিছে। এতিয়া নাৰদে 1 নম্বৰ ব্যাসৰ ভুলটো কি বুলি ক'লে? নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সি কৰিলা সবে জগতকে না। এতিয়া কলিযুগত আপুনি ব্যাস নাই বুলি নক'ব। আপোনালোকক এই মুহূৰ্তত মই কলিযুগৰ ব্যাসজন দেখুৱাই দিম। কলিযুগৰ ব্যাস কোনো নহয়। আপোনাৰ ঘৰখনত যেনিবা পৰিয়ালত 7জন সদস্য, 7জন সদস্যৰ ভিতৰত যিজন মুৰব্বী সেইজন ঘৰখনৰ কাৰণে কলিযুগৰ ব্যাস। আপোনাৰ গাঁওখনত যেনিবা 20 ঘৰ মানুহ আছে, এই 20 ঘৰ মানুহৰ ভিতৰত যিখন ঘৰৰ গৃহস্থজনক গোটেই গাঁওখনে মান্যতা কৰে সেই গাঁওখনৰ কাৰণে সেইজন ব্যাস। আপোনাৰ অঞ্চলত যেনিবা 200 ঘৰ মানুহ আছে, 200 ঘৰ মানুহে যিজন ব্যক্তিক সন্মান জনায় সেইজন কলিযুগৰ ব্যাস। এতিয়া কথাখিনি নিজৰ দৃষ্টিৰে চাব লাগিব যে আপুনি যদি গাঁওখনৰ ভিতৰত, ঘৰখনৰ ভিতৰত, অঞ্চলটোৰ ভিতৰত আপুনি যেনিবা জ্ঞানজ্যেষ্ঠ, বয়োজ্যেষ্ঠ, আপুনি ব্যাস সদৃশ, এতিয়া আপোনাক ইমানেই মানুহে সন্মান কৰে, কাৰোবাৰ ঘৰত যদি কাজিয়া পেচালো লাগে তেতিয়াহ'লে মিলাবলৈ মেলিবলৈ আপোনাৰ পৰাই পৰামৰ্শ লয়। ঠিক তেনেকুৱাকৈ 2জন ভায়েক ককায়েকৰ মাজত যেনিবা কাজিয়া লাগিল, ৰাতিপুৱা ভায়েকটো গৈ পেলাই আপোনাক কৈছে দাইটি কথা এটা হ'ল নহয়, এই দাদাই ইমান কাজিয়া লগাই থাকে, গোটেই ঘৰখনত বৰ অশান্তি পাইছোঁ, কিবা এটা উপায় দিয়ক। আপুনি যেনিবা কলিযুগৰ ব্যাস, লগে লগে আপুনি পৰামৰ্শ দি দিলে, কি চাই আছ, কেছ দি থাকে যা। ভায়েকে বোলে হয় নেকি? বোলে অঁ কেছটো দি থাকে, নহ'লে কি কৰিবি আৰু। এতিয়া আপোনাক জ্ঞানজ্যেষ্ঠ, বয়োজ্যেষ্ঠ বুলি মানি ভায়েকেও গৈ লাহেকৈ কেছটো দি দিলেগৈ। আবেলি আকৌ ককায়েক আহিলে কেইজন মানুহৰ ওচৰলৈ, দাইটি বৰ ডাঙৰ কথা হ'ল। বোলে কি? এই সৰু সৰু কথাতে ভাইটি আৰু মোৰ ভাইটিৰ পৰিয়ালটোৱে মোৰ লগত কাজিয়া কৰি থাকে, কি কৰোঁ? তাকো আপুনি একে পৰামৰ্শ দিলে, কি চাই আছ, তাৰ ওপৰত উল্টা কেছ জাপি থাকে যা। হয় নেকি? বোলে কেছ দিলে ভাল হ'ব জানো? বোলে একো নহয়, যা, আইনে চাব নহয়। অঁ, ভায়েকেও ককায়েকৰ ওপৰত, ককায়েকেও ভায়েকৰ ওপৰত উল্টা কেছ জাপি দিলে। দুইটাৰ মাজত মাক বাপেক জীয়াই থাকোঁতেই দুৰ্বাদল কাজিয়া, কেছ কাল খেলি টকা পইচা শেষ। হঠাৎ এদিন বাপেকটো ঢুকাই থাকিল। এতিয়া ককায়েক আৰু ভায়েক দুইখন ঘৰ ওচৰা ওচৰি, এতিয়া সেৱা ভাগ পাতিব লাগিব, দুইজন একেটা পন্থতে আছে। গতিকে ৰাইজক কৈছে যে আপোনালোকে কাৰ ঘৰলৈ আগতে যায় নাজানো, কিন্তু আমাৰ দুইজনে সকাম ভাগ বেলেগে বেলেগে পাতিম। ৰাইজে বোলে নহ'ব, দুইজনকে একেলগে গোটাই ল'লে আৰু গোটাই লৈ ক'লে তোমালোক দুটা মিল হোৱা আৰু মিল হৈ একেলগে সেৱা ভাগ পাতা, কাৰণ তোমালোক একেটা ৰাস্তাৰে এই পৃথিৱীলৈ আহিছা। লাহে লাহে অনুতাপ কৰি দুইজনে মিলা প্ৰীতি হ'ল, হৈ পেলাই ক'লে দাদা আমিতো এনেকুৱা নাছিলোঁ, আমাক আচলতে কোনে এই বুদ্ধিটো দিলে? ককায়েকে ভায়েকক সুধিলে, বোলে তই কাৰ গুৰিলৈ গৈছিলি? বোলে মই আমুক দাইটিৰ গুৰিলৈ গৈছিলোঁ। আৰু ভায়েকে ককায়েকক সুধিলে, তই কাৰ গুৰিলৈ গৈছিলি? বোলে ময়ো তাৰ গুৰিলৈকে গৈছিলোঁ। তেতিয়া সেই ব্যক্তিজনক দুইজনে দুখ জাপি দিলে যে তুমি আমাৰ ভাই ককাইৰ মাজত যি বিচ্ছেদৰ বীজটো সিঁচি পেলাই আমাৰ সম্প্ৰীতিক তুমি বিভেদ কৰিলা, তাৰ কাৰণে তুমি কিন্তু ফল ভুগিবই লাগিব। গতিকে সেই ফলটো কিন্তু আপুনিও ভুগিব লাগিব। আপুনি ভাবিলে যাৰ যি হয় হওক, মোৰ পেটটো ভৰক বুলি সিহঁতৰ মাজত আপুনি মিলা প্ৰীতিৰ এনাজৰীডাল ছিঙি পেলাইছিল, কিন্তু আপোনাক ওপৰৰ পৰা নেদেখা এজনে চাই আছে, সেইজনৰ ওচৰত আপুনি কেতিয়াও সাৰি যাব নোৱাৰিব। গতিকে আনক সৰ্বনাশী পথলৈ ঠেলিলে নিজেও যে ধ্বংস হয়, ব্যাসদেৱ তাৰ প্ৰমাণ। 2 নম্বৰ ব্যাসে কি ভুল কৰিলে চাব। নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, ভাগৱতে কৈছে নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমান। এতিয়া জীৱ জন্তু, আপুনি এটা কথা চাব, আমি ক'ৰ পৰা আহিছোঁ? বেদৰ স্তুতিত লিখিছে, অ তোমাৰে সে অংশ আমি যত জীৱ যা
তোমাৰ মায়ায়ে প্ৰভু মোহিলে আমাৰ। ইয়াত কিন্তু বেদশ্ৰুতিত এনেকৈ লিখা নাই তোমাৰ একে অংশ আমি যত মানুহ যাক বুলি লিখা নাই, যত জীৱ যাক বুলি লিখিছে। যিমানবিলাক জীৱ আছে সকলো আমি ভগৱন্তৰ পৰা আহিছোঁ। তেতিয়াহ'লে অন্য জীৱবিলাকৰ লগত আমাৰ সম্বন্ধ কি? বোলে ভাই ককাই সম্বন্ধ। এতিয়া আপোনাৰ নিজৰ স্বাৰ্থৰ কাৰণে জানো আপুনি ভায়েকক কাটি উদৰ পূৰাই খাব পাৰিব? কেতিয়াও নোৱাৰে। সেইকাৰণে কৈছে যে তুমি ভুল এটা কৰিলা, একে ঈশ্বৰৰ পৰা অহা জীৱবিলাকক নিজে নামাৰিলেও আনক মাৰিবৰ কাৰণে পৰামৰ্শ দিলা। সেইকাৰণে মই আজি এই পবিত্ৰ বৈকুণ্ঠপুৰীৰ এই নামঘৰৰ ভকতসকলৰ মাজৰ পৰাই আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকে জীৱ হত্যা নকৰে, মাছ মাংস নাখায় বেলেগ কথা, কিন্তু আলহী আহিছে বুলি যদি কোনোবাই কয় বোলে দেউতা এতিয়া কি কৰোঁ, বোলে আমি মাৰিলেহে পাপ হ'ব, তহঁতে মাৰিলে একো নহয়, যা বুলি কৈ পেলাই গঁৰালৰ পৰা এটা ঠিক কৰিবলৈ কেতিয়াও নপঠিয়াব। সেইজন কিন্তু সমান দোষী। যিজনে মাৰিলে সেইজন যিমান দোষী, এই মাৰিবলৈ কোৱাজন তাতকৈ বেছি দোষী। এতিয়া ব্যাসদেৱে নিজে মৰা নাই, কিন্তু আনক মাৰিবলৈ লগাই দিলে। নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, স্পষ্ট লিখিছে। নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমান। ইয়াতকৈ মন্দ মানে বেয়া কাম আৰু সংসাৰত নাই বুলি কেৱল ব্যাসকে কোৱা নাই, ব্যাসক মাধ্যম কৰি আমাক কৈছে। অকস্মাতে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা আপুনি বেদৰ তত্ত্ব মৰ্ম। আমি নিজস্ব ভাৱনাৰে নিজস্ব যুক্তিৰে শাস্ত্ৰৰ কেইটামান কথা শিকি লৈ মানুহক যদি ভুল আৰু বিভ্ৰান্তকৰ পথেৰে যদি যাবৰ কাৰণে উদগনি যোগাওঁ, ধৰ্ম জ্ঞান দিয়াৰ নামত যদি আমি কিছুমান পাণ্ডিতালিযুক্ত অধৰ্মৰ জ্ঞান দিওঁ, তেতিয়াহ'লে আমি বেদৰ তত্ত্ব বুজা বুলি নিজক ক'ব নোৱাৰোঁ। সেইকাৰণে কৈছে গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি। যিটো আপোনাৰ কাৰণে বেয়া সেইটো সকলোৰে কাৰণে বেয়া। আপোনালোকৰ ঘৰৰ কাষৰ দমকলটোৰ পৰা ওলোৱা পানীখিনি আইৰণ আইৰণ গোন্ধায়। আপুনি যদি কৈ দিয়ে মই খালেহে নুগোন্ধায়, তই খালে নুগোন্ধাই, যা মই খালে গোন্ধাবও পাৰে, এই বুলি যদি পঠিয়াই দিয়ে, পানীৰ গোন্ধটো একেই, আপুনি খালেও গোন্ধাব, মই খালেও গোন্ধাব। সেইকাৰণে মিছা কথা কৈ সেই পানীখিনি ভাল আইৰণ নাই বুলি কৈ পেলাই যদি খুৱাই সেইজনক বেমাৰী কৰে, জানি বুজি দুখ কৰাৰ বিনিময়ত ফলটো আপুনিও ভোগ কৰিব লাগিব। সেইকাৰণে কৈছে যিটো বেয়া কাম সেইটো আপোনাৰ কাৰণে যেনেকৈ বেয়া, আনৰ কাৰণেও তেনেকৈ বেয়া। গতিকে গৰিহিত কৰ্মক ধৰ্ম বুলি কৈ তুমি মানুহক বেয়া পথলৈ ঠেলি দিলা। আপুনি আমিও যদি জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বুলি কোনোবাই সন্মান কৰাৰ পিছত আমি যদি বেয়াটো যদি ভাল বুলি কৈ তেওঁক যদি বেয়াৰ ফাললৈ ঠেলি দিওঁ, সেই পথত গৈ সৰ্বনাশী পথত গৈ সেই মানুহে নিজে নিজক ধ্বংসৰ পথলৈ লৈ যাব। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে হংসচাক। মানুহবিলাক সাধাৰণতে বিষয় আসক্ত। তুমি যেতিয়াই লিখি দিলা যে দেৱ দেৱী পূজা কৰিবৰ কাৰণে জীৱ জন্তু হত্যা কৰিলে স্বৰ্গ সুখ পায়, তাৰ কাৰণে মানুহবিলাক আৰু উৎসাহী হৈ গ'ল আৰু সেইবিলাককে মানুহে কৰিবলৈ ধৰিলে। গতিকে বাপাই সমস্ত আমাৰ কৃপালু শইকীয়া প্ৰভুজনাই কৈ গৈছে যে স্বৰ্গ সুখটো ভকতৰ কাৰণে কাম্য নহয়। কাৰণ এই স্বৰ্গৰ অধিপতি ইন্দ্ৰয়ো কেতিয়াবা ভয়ত কঁপি উঠে স্বৰ্গখন তেওঁৰ পৰা গুচি যায় বুলি। আপোনালোকে তাৰ প্ৰমাণ চাব দ্বাদশ স্কন্ধ ভাগৱত। মাৰ্কেন্দ্ৰেয় পুত্ৰ মৃকেন্দ্ৰই যি ধ্যান কৰিছিল, সেই ধ্যানত মৃকেন্দ্ৰয় তনৰ মাৰ্কেন্দ্ৰেয়ৰ যিটো ধ্যান, সেই ধ্যানত ভয় খাই ইন্দ্ৰই স্বৰ্গখন যাব বুলি অপেশ্বৰীবিলাকক পঠিয়াই তেওঁৰ ধ্যান ভংগ কৰিব বিচাৰিছিল। গতিকে সন্ত সাধু মহন্ত ভকতে কেতিয়াও স্বৰ্গ আশা নকৰে। কাৰণ আপোনালোকৰ কাৰণে আমাৰ কাৰণে স্বৰ্গতকৈও ওপৰৰ সুখ এটা ভাগৱতে থৈ দিছে। ক'ত থৈছে বাৰু? আজি আপোনালোকে প্ৰথম স্কন্ধ উলিয়াইছে, তাত পাই গৈছে এৰা যত স্বৰ্গ সুখ যিটো মুখ্য সুখমূল ভকতৰ সংগৰ অল্প কোনোহি তুলা।
স্বৰ্গ সুখকে আদি কৰি যিমানবিলাক সুখ আছে সেইবিলাক সুখ আৰু আজি এই ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে আপোনালোকে পোৱা যিটো ভকতীয়া সুখ এই সুখ কেতিয়াও আন সুখৰ লগত তুলনা নহয় সেইকাৰণে জনাজনে সাধুজনে মহন্তজনে ভকতজনে কেতিয়াও স্বৰ্গ সুখ নিবিচাৰে কোনে বিচাৰে যি সংসাৰ ঈশ্বৰ বিমুখী পথৰ যোগেদি সংসাৰৰ তাপত আবদ্ধ তেওঁলোকে স্বৰ্গ সুখ বিচাৰি হিংসা ধৰ্ম আচৰণ কৰি জীৱ জন্তু হত্যা কৰি ঈশ্বৰ বিমুখী কৰ্মৰ যোগেদি নিজৰ জীৱনটো অতিবাহিত কৰে তাৰ পিছত পুণ্য থকালৈকে স্বৰ্গখন পায় নাপায় বুলি কোৱা নাই কিন্তু পুণ্য শেষ হ'লে আকৌ নৰকলৈকে আহিব লগা হয় গতিকে কৈছে কি বুলি যে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ এটা ব্যাসদেৱক কৈছে যে হে ব্যাস তোমাৰ অবৰ্তমানত যদি তুমি দেখুৱাই দিয়া ভুলটো যদি মানুহে জ্ঞানীজনে যদি মানুহক হেতু ভুল বুলি শুদ্ধ পথটো দেখুৱাব বিচাৰে কোনো মানুহে কিন্তু সেই পথটো মানি নলয় আপোনাৰ দেউতাই যদি আপোনাক কয় সোঁফালে গ'লে ভাল ৰাস্তাটো পায় দেউতাই এই সংসাৰৰ পৰা গুচি যোৱাৰ পিছত যদি কোনোবা মানুহ এজনে আপোনাক যদি কয় নহয় বাওঁফালে গ'লেহে ভাল ৰাস্তাটো পায় আপুনি কেতিয়াও মানি নলয় আপুনি কি বুলি ক'ব তুমি এতিয়া আহি পেলাই মোক ক'লেই নহ'ব মোৰ দেউতাই শিকাই থৈ যোৱা সেই ৰাস্তাটো মই কেতিয়াও এৰিব নোৱাৰোঁ সেইকাৰণে ব্যাসক কৈছে যে তুমি এটা ভুল ৰাস্তা ভাল ৰাস্তা বুলি মানুহক দেখুৱাই দিলা আৰু তোমাৰ অবৰ্তমানত মানুহে সেই ৰাস্তাটো ভুল ৰাস্তাটোকে ভাল বুলি অৱলম্বন কৰিব আৰু শুদ্ধ পথটো কোনোবাই দেখুৱাই দিলেও সেইজনক মানুহে তাৎসিল্য কৰিব কি বুলি বুলৈ উপালম্ভ কৰি বচন খণ্ডিত সেইজনক নানান অযুক্তিকৰ যুক্তিৰে মানুহে তেওঁক প্ৰতিহত কৰিবলৈ চাব ব্যাসতো অধিক ভৰিল এহেন্তে পণ্ডিত সেইজন ব্যাসতকৈ অধিক পণ্ডিত ওলালনে এই বুলি মানুহজনক মানুহে তাৎসিল্য কৰিব প্ৰকৃতি কহিলা তুমি আনকে ধৰ্মক আন ধৰ্মবিলাক তুমি ঠিকেই ক'লা নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক যিটো মানুহৰ পালন কৰিবলগীয়া মূল ধৰ্ম জীৱৰ সংসাৰ পথত আগবাঢ়িব পৰা যিটো সমল থকা ধৰ্ম সেইটো তুমি নকলা সেইকাৰণে কি হ'ল সিজিল তোমাতো ঋষি পৰম অন্যায় সেইকাৰণে তোমাৰ অন্যায় হ'ল নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায় সেইকাৰণে তোমাৰ মনত শান্তি নাই ইয়াৰ দ্বাৰা আমাক কি বুজালে যে আমি যদি কোনোবাই ভুল আৰু বেয়া আন্ধাৰ আৰু মলিনযুক্ত পথটো যদি আমি জানি শুনি কাৰোবাক ভাল বুলি দেখুৱাই দিওঁ তেতিয়াহ'লে ব্যাসৰ দৰে যিটো কুফল সেই ফলটো আমিও কিন্তু ভোগ কৰিব লাগিবই ন ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শতপি অবশ্যমেব ভুক্ত এবং কিতঃ কৰ্ম শুভ অশুভম আপুনি কৰা সৎ কৰ্মৰ অসৎ কৰ্মৰ ফলটো আপুনি ভোগ কৰিব লাগিবই গতিকে তাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যাসদেৱে কি কৰিব লাগিব এতিয়া নাৰদে পৰামৰ্শ দিব কি ক'ব আমি শুনিম কৃষ্ণ